हेलो गाइस की खबर भालने आपनालोকৰ आशा करूँ সকলোৰে खबर ভালে নিশ্চয় আৰু মোৰো খবৰ ভালে আৰু অনদিনাৰ দৰে আজিও মোৰ সেম ডিউটি হয় লৰাক স্কুললৈ আনিবলৈকে যাবলৈ ওলাইছো আৰু যেতিকে অম্বুমাসি পেলাই আহিছে তাৰ কাৰণে ঘৰৰ কিছু কাম বনো কৰি আছো এয়া দেখিছেনে আনত কাপোৰবিলাক একেবাৰে কম কৰি ৰাখিছো ধুবলৈ দিছো গটেইখিনি কাপোৰ ধুই মিলি এক সাইড কৰি থৈ দিম আৰু ইফালে লেপৰ তুলিখিনিও আছে আৰু আনফালে সফা কাভাৰখিনিও মই গটেইখিনি উলিয়াই ললো যেতিকে সৰু বাচ্চা থাকে ঘনাই এই কাপোৰবিলাক ধুই থাকিব লগা হয় কিন্তু বেছি ধুলেও বেয়া কিন্তু উপায় নাই যাৰ কাৰণে ধুব লগা হয় বাচ্চাই জপিয়াই থাকে ধুলি বাগতে সববিলাক পেলাই থাকে আৰু এই দেখিছেনে সাইডৰ যিকেইটা গাঁঠি আছিলে এই গাঁঠিবিলাক গটেই পেলাই দিছিলে আৰু লেপতুলিখিনিও ধুনীয়াকৈ মই বাহিৰত উলিয়াই দিলো আৰু এতিয়া লৰাক স্কুলৰ পৰা লৈ আহি পালো আহি পেলাই আকৌ ভিডিওটো আৰম্ভ কৰিছো যেতিকে ৰাতিপুৱাৰ ভাগতে মই ভাত পানীখিনি ধুনীয়াকৈ বনাই থৈ গুছি গৈছিলো তাক আনিবলৈ সেই কাৰণে আৰু আজি যেতিকে বহুতখিনি কাম আছে আৰু বহু দিনৰ মূৰত আজি বৰষুণটো কমিছে আজি বৰষুণ কমি গল আৰু বৰষুণখিনি কমাৰ কাৰণে ভাল লাগিছে যেতিকে কাপোৰখিনি ধুনীয়াকৈ ধুব পাৰিম আৰু হেয়ে ভাবিলো গটে কাপোৰখিনি আজিয়ে ধুই মিলি আজৰি কৰি লও যেতিকে শনিবাৰৰ পৰা সুৱাই লাগিব অম্বুমাসি মেলাৰ যিখিনি সময়কণ আছে সেইখিনিতো ৰাতি সাগে 8:25 নে 15 মিনিট কিবা তেনেকুৱা এটা সময়ত আছিল আৰু মোৰ ভালদৰে মনত নাই বাৰু যি কি নহওক আৰু অম্বুমাসি মেলাখিনিত যেতিকে আমাৰ আগৰ পৰাই পৰম্পৰাগতভাৱে আইতাহঁতৰ দিনৰ পৰাই যেতিকে এইখন অম্বুমাসিত আমাৰ কাপোৰবিলাক চুব নিদিয়ে যেনেকৈ আমাৰ মাহেকীয়া হলে মানিব লগা হয় ঠিক তেনেকুৱা ধৰণেই কৰা হয় আৰু এইখিনিত আজি আৰু এতিয়া কামখিনি সোনকালে কৰি লওঁ কাৰণ লৰাৰ উৎপাতত কামখিনি মই ভালদৰে কৰিব পৰা নাই দেখিছেই নহয় এটা এটাকৈ কাম বঢ়াই আছে তলত বাচনখিনি বাৰু থৈ দিয়া আছে কাৰণ বাচনখিনি মই ধুবলৈকে থৈ দিছো আৰু তাৰ কাৰণে মানে যতে ততে থবও নোৱাৰি দলি মাৰি দিয়ে হেৰি কৰে সেইকাৰণে মোৰ কাষতে যাতে বিছনাৰ তলত থৈ দিছো এইখিনিতে উলিয়াই নিব লাগিব বহুতখিনি কামে বাকি আছে এতিয়া জলদি কৰি আছো আৰু সি মানে উৎপাত কৰিয়ে আছে ৰ'দত মেলি দিয়াই নিদিয়ে সমানেই হ'ল আৰু একেবাৰে ধূলি মাকতে লগাইয়ে সাৰিলে আৰু অকলে এইবিলাক দাঙিবলৈ বহুত কষ্ট হয় আৰু সদায়তো ৰ'দত দিবও নোৱাৰো এদিন মাহৰ মূৰত এদিনেই দিও আৰু মাহেকীয়া হলে দিয়া যায় বাৰু হেয়াই আৰু বাকি আপোনালোকৰ ভালে অম্বুমাসিৰ প্ৰস্তুতি কেনেকুৱা চলিছে বাৰু আপোনালোকৰ ঘৰৰ কেনেকুৱা ধৰণৰ নিয়ম নীতি কৰে প্লিজ কমেন্টত কমেন্ট কৰি জনাবচোন মোৰো সুবিধা হ'ব জানিবলৈ মই এনেকৈয়ে কৰোঁ আৰু সৰুৰ পৰাই যিখিনি মই দেখিছো সেইখিনিয়ে মই কৰিবলৈ চেষ্টা কৰিছো বৰ বিশেষ ইমান এটা নাজানো বাৰু যিখিনি দেখি আহিছো বা কৰিছো সেইখিনিয়ে কৰোঁ বাকি জানো আৰু কিছুমান যিবিলাক ফল মূল থাকে ফল মূলবিলাক আগতীয়াকৈ ছিঙিব লাগে অম্বুমাসিৰ সময়ত সেইবিলাক ছিঙিব নালাগে যেনেকৈ মাটি খান্দিব নালাগে বা হাল বাব নালাগে হালবিলাক বন্ধ কৰি থয় খেতিয়কবিলাকে আৰু তাৰ উপৰি গছৰ পাণ চান ছিঙিব নালাগে সেইবিলাকে আৰু এয়া 2 নম্বৰ তুলিখন আনিও মই পাৰিলো আৰু তুলিকেইখন বহুত গৰম হৈ আছে কাৰণ আজি ৰ'দটো গমেই পাইছে এনেকুৱা ৰ'দ দিছে আৰু লৰাই পুৰা ফূৰ্তি পাই আছে আৰু কাৰণ মেট্ৰেছখন যেতিয়াকে তলত পাৰি থৈছো সি খেলি খুব ভাল পাই আছে আৰু এতিয়া বিছনা পাৰিছো নহয় অলপমান পিছতে সেই বিছনাখনৰ অৱস্থা একেবাৰে নোহোৱা কৰি দিব আৰু এয়া দৌৰা-দৌৰি কৰি আছে খেলি আছে জপিয়াই আছে বদমাছি কৰি আছে তাৰ পিছতে দেখিছেনে আলনাডাল যেতিয়াকে খালী হৈ আছে আৰু আলনাডালত উঠি আকৌ বদমাছি আৰম্ভ যদি কিবা কৈ পৰে কি হ'ব মানে আৰু ৰ'দটো দেখিছে নহয় ইমান ধুনীয়াকৈ ৰ'দটো দিছে বাৰু কাপোৰখিনি ধুনীয়াকৈ শুকালে এতিয়া কাপোৰখিনি আনিবলৈ গৈছো মই কাপোৰখিনি আনি মিলি ধুনীয়াকৈ ৰেডি কৰি লওঁ এতিয়া কাপোৰখিনি ধুনীয়াকৈ লৈ আহিলো আৰু আহি কিনে ধুনীয়াকৈ জাপি থৈ দিওঁ জাপি পেলাই এটা সাইড কৰি থওঁ যেতিকে এই 4 দিন এই 5 দিন কাপোৰখিনি ব্যৱহাৰ নকৰো এইখিনি আগতীয়াকৈ ধুই পিনি থৈ দিছো সেইকাৰণে এক্সট্ৰাকৈ থৈ দিওঁ আৰু ধুনীয়াকৈ জাপি থৈ দিওঁ আৰু যেতিকে ব্যৱহাৰ নকৰাখিনি থৈ দিব লাগে আৰু ব্যৱহাৰ কৰাখিনি বাৰতো লাগিবই এয়া ধুনীয়াকৈ জাপি থৈ দিলো এতিয়া বোলে কিবা খাবলৈ মন গ'ল আৰু গ'লো এতিয়া চিঙৰা আনিবলৈ আনি খাই ললো গৰম